সেবাৰ ন'টিফিকেশ্যন মতে ক্লাছ 9ৰ ৰিজাল্ট অৰ্থাৎ ফলাফল কেনেকৈ বনাব, কেনেকৈ হিচাপ কৰিব তাৰ এক আভাস মই এই ভিডিঅ'টোত দিছোঁ। আশা কৰোঁ সকলোকে উপকৃত কৰিব আৰু সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব। তো ধৰি ল'লোঁ এজন ছাত্ৰৰ ইউনিট টেষ্ট 1, হাফ ইয়াৰলি ইউনিট টেষ্ট 2, এনুৱেল এক্সামিনেশ্যন এইকেইটাৰ মুঠ নম্বৰবিলাক ইয়াত ধৰি লৈছোঁ, কাৰণ এই সকলোবিলাক লিখিলেতো জেগা নহ'ব। তো ছাবজেক্টবিলাক আচলতে 9ত এনেকুৱা থাকে: ইংলিছ, আছামিজ, জেনেৰেল মেথছ, জেনেৰেল ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইলেক্টিভ। তো ধৰি ল'লোঁ এজন ছাত্ৰই ইউনিট টেষ্ট 1ত 230 পাইছে মুঠ নম্বৰ। তো তেওঁ তাৰ 10% ল'ব লাগিব। হাফ ইয়াৰলিত 485 পাইছে, তাৰ 30% ল'ব লাগিব। আৰু ইউনিট টেষ্ট 238 পাইছে, তাৰ 10%। আৰু এনুৱেল এক্সামত 510, তাৰ 40% ল'ব লাগিব। আৰু গুণোৎসৱৰ পৰা 10%। তো কেনেকৈ 10% আৰু 30%, 40% উলিয়াই মই ইয়াত দেখুৱাই দিম। তো ইউনিট টেষ্ট 1ৰ যদি লওঁ, তো এইটো 10%টো কেনেকৈ উলিয়াম? কিমান পাইছিলে? 230। কিমানৰ পৰা পাইছিলে? 300ৰ পৰা পাইছিলে, কাৰণ 50কৈ হ'লে 6টা ছাবজেক্টত 300 হ'ব। তো তাৰ 10% ইনটু 10 লিখিম। এতিয়া চাওক, 0 0 কটা যাব, এইটো 0 এইটো 0 কটা গ'ল। তো 3 এইটোত হৰণ নাযায় ডাইৰেক্ট। তো আমি যদি এনে পাতি পেলাই হৰণ কৰোঁ, 3 23ত যাব কেইবাৰ? 7 বাৰ। আমি জানো 3 7 গুণ কিমান হয়? ইয়াতে কৰিয়ে দেখুৱাই দিছোঁ। 3 বাৰ যাব 7, 3 23ত যাব 7 বাৰ, 21। থাকিব কিমান? 2। 2তো 3 নাযায়, তো দশমিক দিলোঁ 20। 20ত কেইবাৰ যাব? 6 বাৰ, 18। এনেকৈ 2 থাকিব, 0 দিব পাৰিম, 6 বাৰ গৈয়ে থাকিব। তো ইয়াক আমি এনেকৈ লিখিব পাৰিম 7.7 যদি 1 গড় দশমিক ৰাখোঁ। ঠিক তেনেকৈ হাফ ইয়াৰলিত কিমান পাইছিলে? 485। তো 485ৰ কিমান পাৰ্চেণ্ট ল'ম ইয়াত? হাফ ইয়াৰলি তো টোটেল মাৰ্ক আছিলে 600, তাৰ 30% ল'ব লাগিব। তো 30% কেনেকৈ ওলাম? এইটো 0 এইটো 0 কাটা গ'ল, আৰু 3 6ত যাব দুবাৰ, আৰু এটা 0টো থাকিবই। তো 20 দি এইটোক হৰণ কৰিব লাগে। তো হৰণটো আগৰ নিচিনাকৈয়ে কৰিম। তো ইয়াত 20 চাওক 48 আছে, মানে 40ত 20 যায় দুবাৰ। তো 2 লিখিলোঁ, থাকিব কিমান? 8। 85। 85ত কেইবাৰ যাব? মানে 2 8ত যায় 4 বাৰ, গতিকে 20 85ত যাব 4 বাৰ। তো থাকিব কিমান? 5। 5ততো 20 নাযায়, দশমিক দিলোঁ। এটা 0 যদি দিওঁ 50। 50ত 20 কেইবাৰ যাব? দুবাৰ। থাকিব কিমান? 10, কাৰণ 20 দুগুণ 40 হয়। ইয়াত আছিলে 50, 10। 10ততো নাযায়, দশমিক যিহেতু দিয়া আছে, এটা 0 দিব পাৰিম। 1ত কেইবাৰ যাব? 5 বাৰ। তাৰ মানে এইটোৰ 30% কিমান পাইছোঁ আমি? 24.25। বা ইয়াক যদি আমি 1 গড় দশমিক ৰাখোঁ, 24.3 বুলি লিখিব পাৰিম। তাৰপিছত এনেকৈয়ে UT2 যিটো, তাৰটো আমি উলিয়াম। তাত কিমান পাইছিলে? 238। তাৰ কিমানৰ পৰা পাইছিলে? 300ৰ পৰা 10%। গতিকে 0 0 কাটা গ'ল, এইটো আৰুতো 0 কাটা নাযায়। তো 30 দি যদি এইটোক হৰণ কৰোঁ, তো কিমান বাৰ যাব চাওক। এনেই 238 30 কেইবাৰ যাব? তো 23ততো নাযায়। তো 238ত 30 কেইবাৰ যাব? 10 বাৰ গ'লেতো হেৰিয়ে হৈ যাব। এনেই 3 23ত কেইবাৰ যায়? 7 বাৰ। তো 7 দি চাওঁচোন, 7 0 গুণ 0, 7 3 গুণ 21, 7 বাৰ গৈ আছে। 7 0 গুণ 0, 7 3 গুণ 21। তো 8ৰ পৰা 0 গুচি গ'লে 8, 3ৰ পৰা 1 গুচি গ'লে 2। এটা 0 দিব পাৰিম, 280। তো 3 28ত কেইবাৰ যায়? 3 9 গুণ 27, 9 বাৰ যায়। 3 0 গুণ 0, 3 9 গুণ 27, বাকী থাকিব কিমান? 10। তো 10ততো নাযায়, দশমিক দিলোঁ, এটা 0, এইটোত যাব 3 বাৰ, 90। থাকিব কিমান? 10। তো এনেকৈ গৈয়ে থাকিব। তাৰমানে 79.3 হ'ব।
কৰবাত ভুল কৰিলো নেকি সৰি ইয়াত 28 যে আছিলে তাতেতো নাযায় 7.93 তো 7.9 হ'ব এইটো যোৱাৰ পিছত 28 আছিলে 30 28ত নাযায় ইয়াতে দশমিক দিব লাগিব মোৰ এইখিনি ভুল হৈছিলে তো তাৰপিছত এনুৱেল এক্সামত কিমান পাইছিলে ছাত্ৰজনে 510 কিমানৰ পৰা পাইছিলে 600ৰ পৰা তাৰ কিমান পাৰ্চেন্ট 50% এই শূন্য 40% কাটা গ'ল এইটো শূন্য কাটা গ'ল তো ইয়াত আছিলে 4 2 কাটিলে 2 বাৰ ইয়াত যাব 3 বাৰ তো 3 150ত যায় নেকি 3 5ত যাব একবাৰ থাকিব 2 21ত যাব 7 বাৰ একবাৰ 7 বাৰ তো 17 2 গুণ কিমান হ'ব 34 তাৰ মানে এনুৱেল এক্সামৰ হেৰিটো কিমান হ'ব 34 তো এতিয়া গুণোৎসৱত ছাত্ৰজনে পাইছিল ধৰি ললো গুণোৎসৱত ৰিডিং ৰাইটিং মিলাই ক্লাছ 9ত 120 হয় তো পুৱা নম্বৰ ধৰিলো 104 তাৰ কিমান পাৰ্চেন্ট 10% শূন্য শূন্য কাটা গ'ল যদি 2 কাটো এইটো 5 বাৰ 2 বাৰ তো যাব 6 বাৰ আকৌ 2 কাটিলে 2 বাৰ 12ত যাব 6 বাৰ ইয়াত থাকিব 3 তো 3 দি 26ক যদি হৰণ কৰো 3 8 গুণ 24 তো 8 বাৰ গৈ আছে বাকি থাকিব 2 20ত যাব 3 6 বাৰ 6 6 এনেকে গৈয়ে থাকিব তো সেইকাৰণে এক এটা বঢ়াই লিখি দিলো 8.7 তো আমি কি পালো UT 1ত আমি হিসাব কৰি পাইছিলো 7.7 আৰু হাফ ইয়াৰলিত পাইছিলো 24.3 তাৰপিছত UT 2ত পাইছিলো 7.9 এনুৱেল এক্সামত কিমান পাইছিলো আমি 34 গুণোৎসৱত কিমান পাইছিলো 8.7 তো গোটেই কেইটা প্লাস কৰি এটো টোটাল পার্সেন্টেজটো আমাৰ ওলাব লাগিব আৰু ৰিজাল্টটো পার্সেন্টেজত ওলাব তো টোটাল পার্সেন্টেজটো কিমান হ'ব যদি প্লাস কৰো 7.7 24.3 7.9 34 8.7 তো প্লাস কৰিলে 10 19 19 আৰু 7 16 6 হাতৰ থাকিল 1 সরি 26 26 6 হাতৰ থাকিল 2 তো 2 আৰু 7 9 9 আৰু 4 13 20 24 24 আৰু 8 32 2 হাতৰ থাকিল 3 2 আৰু 3 5 5 আৰু 3 7 তাৰ মানে কিমান পালে 82.6 তো এনেকে আমি ক্লাস 9ৰ ৰিজাল্ট বিলাক ওলাব লাগিব আশা কৰো এটো আপোনালোকক সহায় কৰিব ৰিজাল্ট কেনেকে বনাব লাগে হেতু বুজাত থ্যাংক ইউ